স্বাধীনতা দিৱসৰ প্ৰাকখনত নলবাৰীৰ এগৰাকী মুক্তিযোদ্ধাৰ আক্ষেপ। দুখ লাগে ইমান কষ্ট কৰি মানুহে স্বাধীনতা আনিলে, কিন্তু স্বাধীনতাটো আমিতো বাৰে বাৰে কৈছোঁ যে এইটো স্বাধীনতা যথা স্বাধীনতা, এইটো স্বাধীনতা প্ৰকৃত স্বাধীনতা নহয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যৰ কথা ক'লে ৯৪ বছৰীয়া কমলা বৰ্মনে। কিমান দিন শ্বিলঙৰ জেলত আছিল নলবাৰীৰ কমলা বৰ্মন। জেলত থাকি চিকিউৰিটি কৰি শ্বিলঙত পঠিয়াই দিলে। স্বাধীনতা দিৱসৰ প্ৰাকখনত স্মৃতিকাতৰ হৈ পৰিছে নলবাৰীৰ এগৰাকী মুক্তিযোদ্ধা। স্বাধীনতা আন্দোলনৰ সংগ্ৰামী অতীত সৰি আজিও আৱেগিক হৈ পৰে ৯৪ বছৰ বয়সীয়া মুক্তিযোদ্ধাগৰাকী। নাম তেওঁৰ কমলা বৰ্মন। ১৫ আগষ্টৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ দেশবাসী সাজু হৈ থকাৰ সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জিয়া বুৰঞ্জী মহীয়ান কৰা সেই দিনসমূহ মনত পেলাইছে তেওঁ। স্বাধীনতা দিৱসৰ প্ৰাকখনত স্মৃতিকাতৰ হৈ পৰিছে নলবাৰীৰ এগৰাকী মুক্তিযোদ্ধা। স্বাধীনতা আন্দোলনৰ সংগ্ৰামী অতীত সৰি আজিও আৱেগিক হৈ পৰে তেওঁ। ১২ বছৰ বয়সৰ পৰা আৰু স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছোঁ। আৰু তেতিয়া মোৰ বেছি বয়স হোৱা নাছিল, কিন্তু প্ৰচেছন এইবিলাক হ'লে আগত মানে দৌৰি দৌৰি যাওঁ, আৰু মোৰ লগত মই কিছুমান ছোৱালীও লগত লৈ যাওঁ। কমলা বৰ্মন এগৰাকী মুক্তিযোদ্ধা, যাৰ ত্যাগেৰে মহিয়ান ভাৰতৰ স্বাধীনতা আন্দোলনৰ জিয়া বুৰঞ্জী। ১৯৩২ চনত কমলা বৰ্মনৰ জন্ম হৈছিল নলবাৰীৰ বেলশৰৰ জৰিয়াপাৰা চুবুৰীত। কমলা বৰ্মনৰ ভগ্নী কনকলতা বৰ্মন আছিল সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথমা পত্নী। বেলশৰৰ জৰিয়াপাৰৰ কমলা বৰ্মনৰ পিতৃগৃহত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক ঘাটি থকাৰ সময়তে কমলা বৰ্মনৰ ভগ্নী কনকলতা বৰ্মনৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা। তাৰ পৰৱৰ্তী সময়ত ১৯৫১ চনত ৰাভাদেৱে কনকলতা বৰ্মনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। ৰাভা সেই ৪২ চনৰ পৰা মোৰ মাৰ ঘৰৰ ফেমিলি মেম্বাৰ যেন হৈ গ'ল। তাতে থাকে, তাতে খায়, তাতে মিটিং কৰে, তাতে আমাক হেৰি কৰে, শিক্ষা দীক্ষা দিয়ে, কি কৰিব লাগিব, কেনেকৈ মহিলাবিলাকক সংগঠনত আনিব লাগিব, এইবিলাক শিক্ষা দীক্ষা দিছিল তৰুণচন্দ্ৰ ডেকা, বিষ্ণু ৰাভা এইবিলাকে। তাৰে পিছত তেনেকৈ ৰাভা আমাৰ ঘৰৰ ফেমিলি মেম্বাৰ যেন হ'ল। হৈ মোৰ লগত মোৰ কনককো এৰেঞ্জ কৰিছিল, মোৰ ৰাভাৰ ঘৈণীয়েক, মোৰ ভনী। ইফালে ১৯৫০ চনত বেলশৰৰে সেই সময়ৰ ছাত্ৰ নেতা উপেন বৰ্মনৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা কমলা বৰ্মনে প্ৰথমে RCPIত যোগদান কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। বিলাকক সংগ্ৰামত আন্দোলনত নামাৰ কাৰণে, সংগ্ৰাম কৰাৰ কাৰণে আৰু নিৰক্ষৰ স্বাক্ষৰ তাৰমানে চহীটো কৰি অন্তত তেওঁলোক ওলাই আহিব লাগে বুলি তেনেকৈ হেৰি কৰিলোঁ। মই চাৰিওফালে সংগঠন কৰিলোঁ। ১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত কমলা বৰ্মনৰ বেলশৰৰ মাতৃগৃহ ৰাজনৈতিক কেন্দ্ৰস্থলী হৈ পৰিছিল। ৪২ চনত যেতিয়া আন্দোলন আৰম্ভ হয়, তেতিয়া আমাৰ মাৰ ঘৰত অসমৰ বহুত নেতা লগ লাগিছিল। তাতে মেল মিটিং, খোৱা লোৱা, থকা মেলা চব কৰিছিল। মোৰ মাৰ ঘৰখন আচলতে এটা ৰাজনীতিৰ কেন্দ্ৰ বুলিয়ে ক'ব পাৰি। সেই ৰাজনৈতিক কেন্দ্ৰস্থলীত বিষ্ণুপ্ৰসাদ ৰাভা, লোকনাথ বৰুৱা, তৰুণ সেন ডেকা, মোহনলাল মুখাৰ্জী, হৰিদাস ডেকা আদিৰ সৈতে প্ৰথমে পৰিচয় হৈছিল কমলা বৰ্মনৰ। তেতিয়াই কমলা বৰ্মনৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰা ৰাভাই কমলা বৰ্মনক মহিলা সংগঠনৰ দায়িত্ব দিছিল। তেতিয়া মই ৰাভা, তৰুণ ডেকা, লোকনাথ বৰুৱা, মোহনলাল মুখাৰ্জী, হৰিদাস ডেকা, এইবিলাকৰ লগত পৰিচয় হ'ল। তেওঁলোকে মোক ৰাভাই কৈছিল, তৰুণ ডেকা আৰু বিষ্ণু ৰাভাই দৃঢ়ভাৱে কৈছিল যে এই ছোৱালীজনী আমাৰ মহিলা সংগঠনত ৰাখিব লাগে।
আৰু ৰাভাই কৈছিল যে মই তোমাক শিক্ষা দীক্ষা দিয়াৰ দায়িত্ব ল'ম, তুমি মহিলা সংগঠনৰ দায়িত্ব লোৱা। তেতিয়া মই মহিলা সংগঠনৰ দায়িত্ব ল'লো, সৰু মই। 1947 চনত স্বাধীনতা লাভৰ পিছত এই স্বাধীনতা ভুৱা স্বাধীনতা বুলি কলা পতাকা উৰুৱাইছিল কমলা বৰ্মনৰ নেতৃত্বত ছাত্ৰ সংগঠনৰ দলে। তাৰমানে স্বাধীনতা সংগ্ৰাম, স্বাধীনতা আমি বেআইনী কৰি দিছিলোঁ। এইটো আমি কলা পতাকা উৰাইছিলোঁ সিদিনা। 1950 চনৰ 4 ফেব্ৰুৱাৰীত আত্মগোপন কৰি থকা অৱস্থাতে উপেন বৰ্মনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কমলা বৰ্মন। বিয়াৰ দিনাই দৰা কইনা গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী উপস্থিত হৈছিল, কিন্তু ৰাইজৰ প্ৰবল প্ৰতিবাদৰ বাবেই সেইদিন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। মই আণ্ডাৰগ্ৰাউণ্ড আছিলোঁ 50 চনত, মই আণ্ডাৰগ্ৰাউণ্ড আছিলোঁ। 50 চনত যেতিয়া মোৰ বিয়া হ'ল, আণ্ডাৰগ্ৰাউণ্ডৰ ভিতৰত বিয়া হৈছিল আৰু পুলিচৰ ঘেৰাওৰ মাজত বিয়া হৈছিল। 50 চনৰ 1 এপ্ৰিলৰ দিনাখন মোক এৰেষ্ট কৰিলে। তাৰমানে বিয়াত মোক ঘেৰাও কৰিছিল, দৰা কইনাক এৰেষ্ট কৰা। মোৰ ইহঁতৰ দেউতাক, মোৰ স্বামী ছাত্ৰ সংগঠনৰ মোৰ নেতা আছিল। বিয়াৰ দিনাখন মোক পুলিচে আমাৰ দুটাক এৰেষ্ট কৰাৰ কাৰণে গৈছিল, কিন্তু ৰাইজে একেবাৰে লাঠি টেকান লৈ কৈছিল যে তোমালোকে যদি দৰা কইনাক এৰেষ্ট কৰা, তেতিয়াহ'লে পুৰুষ মহিলাসকলে একমুখে কৈ উঠিছে যদি দৰা কইনাক এৰেষ্ট কৰা তেতিয়াহ'লে তোমালোকক আজি ইয়াতে ডেড বডি কৰি দিম আমি। পিছত দৰা কইনাই পৃথকে পৃথকে আত্মগোপন কৰি থকা অৱস্থাতে 1 এপ্ৰিল তাৰিখে কমলা বৰ্মনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৰে। বিয়াৰ পিছত ফেব্ৰুৱাৰী 8 তাৰিখে বিয়া হৈছিল। মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই মই একেটা দিন আণ্ডাৰগ্ৰাউণ্ড হৈ আছিলোঁ। আৰু মোৰ স্বামীক সেই বিয়াৰ দিনাখনে যি দেখিলোঁ, তাৰপিছত মই তেওঁ মুখ দেখা নাই। তেওঁ আণ্ডাৰগ্ৰাউণ্ড হৈ আছে, ক'ৰবাত বেলেগত পঢ়াই আছিল। তাৰে মাজতে পঢ়া শুনাও কৰিছিল, কিন্তু ময়ো তেনেকৈ পলাই থাকিলোঁ। থাকি তাৰপিছত হঠাৎ মই সিদিনাখন 1 তাৰিখে মই আহিলোঁ, গাঁৱৰ ঘৰত আহিছিলোঁ। আহাতে তেতিয়া মোক পুলিচে এৰেষ্ট কৰিছিল, এপ্ৰিলৰ 1 তাৰিখ। তাৰ 4 মাহ পিছত তেওঁক শ্বিলঙৰ কাৰাগাৰলৈ স্থানান্তৰিত কৰে। মই গুৱাহাটী জেলতহে মই স্বামীক দেখা পাইছোঁ। বিয়াৰ দিনাখন দেখিছোঁ আৰু জেলত দেখিছোঁ, তাৰপিছত মই দেখা নাছিলোঁ। তাৰ আগত মই দেখা শুনা হোৱা নাছিলোঁ, তাতে দেখা শুনা হ'লোঁ। 3 মাহ গুৱাহাটী জেলত থাকি চিকিউৰিটি কৰি শ্বিলঙত পঠিয়াই দিলে। তেতিয়া আমি 20জনী ছোৱালী আছিলোঁ জেলত। ইতিমধ্যে শ্বিলঙৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল কমলা মজুমদাৰ, বিমলা সেন ডেকা, কমলা ডেকা, ৰেৱতী বৰদলৈ, কণমানি ডেকাকে ধৰি 20 গৰাকী স্বাধীনতা সংগ্ৰামী মহিলা। কেইটামানৰ আছে, কমলা মজুমদাৰ, তাৰপিছত আৰু বিমলা সেন ডেকা, কমলা মজুমদাৰ, কণমাই ডেকা, এই গুৱাহাটীৰ হৰিদাস ডেকাৰ ঘৈণীয়েক কণমাই আছিল, ৰেৱতী যোৰহাটৰ ৰেৱতী বৰদলৈ, কীৰ্তি বৰদলৈৰ ঘৈণীয়েক, ফুকন যোগেন গগৈৰ ঘৈণীয়েক সৰজ ফুকন, এইবিলাক আমি একেলগে জেলত আছিলোঁ। এবছৰ কাৰাবাস খটাৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আটাইকেইগৰাকী মহিলা নেত্ৰীক আদালতে হোম কোৱাৰেণ্টৰ চৰ্তত জামিনত মুকলি কৰি দিয়ে। 51 চনত আমাক হোম ইণ্টাৰমেণ্ট অৰ্ডাৰ দিলে সুপ্ৰিম কোৰ্টে। আমি কেছ কৰিছিলোঁ সুপ্ৰিম কোৰ্ট, সেই কোৰ্টে ৰিলিজ দিলে হোম ইণ্টাৰমেণ্ট অৰ্ডাৰ। তাৰমানে ঘৰৰ ভিতৰত বাহিৰ হ'ব নোৱাৰোঁ, ঘৰে ঘৰে গুচি আহিলোঁ গোটেইবিলাক। অকল পুৰুষে আন্দোলনত অংশগ্ৰহণ কৰিলে নহ'ব, মহিলায়ো অংশগ্ৰহণ কৰিব লাগিব বুলি ৰাভাই আহ্বান জনোৱাৰ পিছতে মহিলা সংগঠনৰ কামত জঁপিয়াই পৰিছিল কমলা বৰ্মন সহিতে অন্যান্যসকল। দলৰ অসমৰ নেতাবিলাকে গোটেইবিলাক বিষ্ণু ৰাভাকে ধৰি গোটেইবিলাকে এটা সিদ্ধান্ত ল'লে যে অকল পুৰুষে আন্দোলন কৰিলে নহ'ব, মহিলাও ইয়াতে অংশগ্ৰহণ কৰিব লাগিব।
তেতিয়া মহিলাবিলাক একেবাৰে অশিক্ষিত, ঘৰৰ পৰা বাহিৰ নলায়, গিৰিয়েকে যি কৰে তাকে কৰে, ঘৰুৱা কাম বন কৰে। তাৰপিছত মই তাৰে মাজতে তিৰোতাবিলাকক সংগ্ৰামত আন্দোলনত নামাৰ কাৰণে, সংগ্ৰাম কৰাৰ কাৰণে আৰু নিৰক্ষৰ স্বাক্ষৰ তাৰমানে চহীটো কৰি অন্তত তেওঁলোক ওলাই আহিব লাগে বুলি তেনেকৈ হেৰি কৰিলোঁ, মই চাৰিওফালে সংগঠন কৰিলোঁ। নলবাৰীৰ কৈঠালকুছি, টিহু, দীঘেলী, বৰমা, মথুৰাপুৰ আদি ঠাইত মহিলা সংগঠনৰ কাম কৰিছিল কমলা বৰ্মনে। গোটেই উত্তৰ অঞ্চলত গোটেই কৈঠালকুছি, টিহু, বৰমা, দীঘেলী, শিয়ালমাৰী, সিফালে মথুৰাপুৰ, এনেকৈ বহু জেগাত মই বৰ্ণিবাৰী, জিৰোৱা, গোটেই পশ্চিম নলবাৰীতে মই সংগঠনত আহিলোঁ আৰু তাতে মই 11খন নিৰক্ষৰ স্কুল কৰি দিলোঁ। আৰু নলবাৰীতো সোণপুৰ, বৰশালকুছি এইবিলাক জেগাত বালিতাৰা এইবিলাক জেগাত মই নিৰক্ষৰ স্কুল কৰি দিলোঁ। খোজকাঢ়িয়ে ঘূৰি ফুৰিয়েই আন্দোলনৰ নেতৃত্ব লৈছিল কমলা বৰ্মনে। নিৰক্ষৰ মহিলাৰ কাৰণে 11খন স্কুল পাতিছিল। ঘৰৰ কাম বন কৰি উঠি মহিলাসকল ওলাই আহিছিল নিৰক্ষৰ স্কুললৈ। মই 11খন নিৰক্ষৰ স্কুল কৰি দিলোঁ আৰু নলবাৰীতো সোণপুৰ, বৰশালকুছি এইবিলাক জেগাত বালিতাৰা এইবিলাক জেগাত মই নিৰক্ষৰ স্কুল কৰি দিলোঁ। নিৰক্ষৰ স্কুল কৰি গধূলি কাম বন কৰি উঠি তিৰোতাবিলাক যাই তাহাঁতে চহীটো কৰিব পৰা হৈ গ'ল। তেতিয়া সেই তিৰোতাবিলাক দলে দলে আহি আন্দোলনত যোগদান কৰিলে। বহুতেই চহী কৰিব পৰা হৈছিল। এবাৰ টিহুত দুষ্কৃতিকাৰীৰ আক্ৰমণৰো সন্মুখীন হ'ব লগা হৈছিল কমলা বৰ্মন। এইবিলাক বিভিন্ন ধৰণৰ ইছ্যু লৈ টিহুত এবাৰ হেৰি হ'ল, টিহুক মই সংগঠন কৰিবলৈ যাওঁতে মোক ডকাইতে আক্ৰমণ কৰিলে। আক্ৰমণ কৰাত মই যেতিয়া তেওঁলোকক মই ক'লোঁ যে তোমালোকে মোক কিয় আক্ৰমণ কৰিছা, মইতো বেয়া কাম কৰা নাই, মই মহিলাবিলাকক সংগ্ৰামত নামাৰ কাৰণে মই সেইটোহে কৰিছোঁ, মইতো কোনো এটা বেয়া কাম কৰাৰ কাৰণে টিহুক অহা নাই, কিয় তোমালোকে মোক আক্ৰমণ কৰিছা। এই স্বাধীনতা প্ৰকৃত স্বাধীনতা নহয়। ধনী ধনী হৈ গৈ আছে, দুখীয়া দুখীয়া হৈ গৈ আছে, দুখ লাগে। ইমান কষ্ট কৰি স্বাধীনতা আনিলে এই স্বাধীনতা ভুৱা স্বাধীনতা, ধনী শ্ৰেণীৰ স্বাধীনতা। তেওঁ আক্ষেপেৰে কয়, সম্পত্তি লাভৰ বাবে চৰকাৰ কৰিছে এছামে, মাটি সম্পত্তিও বহাইছে আজিৰ ৰাজনৈতিক ব্যক্তিসকলে। স্বাধীনতা আন্দোলনত আজিৰ কোনো এজন ৰাজনৈতিক নেতা জড়িত নাছিল বুলিও আক্ষেপেৰে কয় মুক্তিযোদ্ধা কমলা বৰ্মনে। মানুহ দুখীয়া হৈ গৈছে যে স্বাধীনতাটো দুখীয়াৰ স্বাধীনতা নহয়, এইটো ধনীৰ স্বাধীনতা। গতিকে ধনী হ'বই, মাটিও ল'ব, সম্পত্তিও কৰিব, চব কৰিব, আৰু দুখীয়া মানুহবিলাক দুখীয়া হৈ থাকিব। সেইটোৱে দুখ লাগে। ইমান কষ্ট কৰি মানুহে স্বাধীনতা আনিলে, কিন্তু স্বাধীনতাটো আমিতো বাৰে বাৰে কৈছোঁ যে এইটো স্বাধীনতা যথা স্বাধীনতা, এইটো স্বাধীনতা প্ৰকৃত স্বাধীনতা নহয়, এইটো ভাৰতৰ ধনী শ্ৰেণীৰ দিছে স্বাধীনতা, জনসাধাৰণক দিয়া নাই। এই যে অলপ দুখ আহে মনত, কথাই কৈছোঁ। আৰু সেইটো কথাৰ কাৰণে আমি দুখী আমি সেইটো কাৰণতে লাগে, কিন্তু কি কৰিম, কৰিব নোৱাৰোঁ। আকৌ চৰকাৰেহে কৰিব পাৰে, আমিতো সাধাৰণ মানুহে একো কৰিব নোৱাৰোঁ। দুখ লাগে। আমি স্পষ্টভাৱে কওঁ এইটো কথা যে সম্পত্তি লাভৰ কাৰণে চৰকাৰ কৰিছে। আৰু এই স্বাধীনতা আন্দোলনত এতিয়া চৰকাৰৰ কোনো এটা মানুহ নাছিল।